নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅলৈ আজিৰ ভিডিঅটো অলপমান পৃথক হ'ব এপিএসসি বিষয়ে আলোচনা কৰিম এপিএসসি বিষয়ে অলপমান যদি আপোনালোকৰ ইন্টাৰেষ্ট আছে তেনেহলে ভিডিঅটো আপোনালোকে হেকলৈকে চাব বুলি আশা ৰাখিলো আপোনালোকৰ বহুতো হেল্প হ'ব এপিএসসি বিষয়ে বেলেগকে ক'বলৈ কোনো ধৰণৰ প্ৰয়োজন নাই এপিএসসি এক্সাম যদি আপোনালোকে ক্লিয়াৰ কৰে তেনেহলে যেটো জব পোৱা যায় সেই জবটোৰ স্যালাৰি কথাটো পিছৰে কথা তাৰ যেটো ৰেসপেক্ট হয় আপোনালোকক বেলেগকে ধৰণে বুজোৱাৰ মোৰ মতে কোনো প্ৰয়োজন নাই তো আজিৰ ভিডিঅটো তাৰ ওপৰতে হ'ব কেনে ধৰণে প্ৰিপাৰেচন কৰিব পাৰিব কি কথা এ টু জেড আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅটো বহুত হেল্পফুল হ'বলৈ গৈ আছে স্কিপ নকৰাকে হেকলৈকে চাব বুলি আশা কৰিলো তো বন্ধুসকল এপিএসসি যেটো এক্সাম হয় সেই এক্সামটো অলপমান টাফ হয় আপোনালোকে সকলোৱে জানে তাৰ কাৰণে আমি ভালদৰে প্ৰিপাৰেচন কৰাৰ খুবেই প্ৰয়োজন হয় বহুতো বন্ধু বান্ধৱী আছে মোক কেতিয়াবা কমেন্ট বক্সতো কমেন্ট কৰে বা কেতিয়াবা সুধেও যে আমি এপিএসসি কাৰণে যদি প্ৰিপাৰেচন কৰিবলগীয়া হয় তেনেহলে আমি কোড প্ৰিপাৰেচন কৰাটো উচিত হয় কি হয় তেনে ধৰণৰ বহুতো কোৱেশ্চনছ আহে তো আজিৰ ভিডিঅ তাৰ ওপৰত আপোনালোকক জনাম তো বন্ধুসকল এইখিনিতে আপোনালোকক মই এটা কোচিং চেণ্টাৰৰ বিষয়ে কম যত নেকি আপোনালোকে এপিএসসি প্ৰিপাৰেচন কৰিব পাৰে অসমৰে হয় গুৱাহাটীত আছে তাৰ অফলাইন যোগেও পাৰিব অনলাইন যোগেও পাৰিব তো বন্ধুসকল মই আপোনালোকক প্ৰিফাৰ কৰিম যে আপোনালোকে অফলাইনতে ক্লাছসমূহ কৰক কাৰণ অফলাইনত ক্লাছসমূহ কৰিলে কি হয় বহুতো লাভ হয় আমাৰ ফৰ এন এক্সাম্পল এটা উদাহৰণ দিব বিচাৰিছো তাতে একেলগতে বহুতো ষ্টুডেণ্টক শিকোৱা হয় তাৰ এটা পৰিৱেশ পোৱা যায় তো আমি যেহেতু সৰুৰ পৰা স্কুল হওক কলেজ হওক তাতে একেলগতে পঢ়ি মেলা এটা বেলেগ এটা পৰিৱেশত আমি পঢ়া শুনা কৰিছো তো আপোনালোকে অনলাইনত কৰিলে নিজৰ ঘৰতে অকলীয়াকৈ কৰিব লাগিব কিন্তু তাতে গলে এটা আপোনালোকে পৰিৱেশ পাব তো সেইটো এটা প্লাস পইণ্ট হয় আৰু এনে ধৰণে বহুতো প্লাস পইণ্ট আছে আপোনালোকে সেইকাৰণে মই আপোনালোকক ৰিকমেন্ড কৰিম যে আপোনালোকে অফলাইন যোগে কৰিব পাৰে তো বন্ধুসকল যেটো কোচিং চেণ্টাৰৰ বিষয়ে মই উল্লেখ কৰিছো সেই কোচিং চেণ্টাৰৰ নাম হৈছে কম্পিটিশন কেয়াৰ এইটো চেণ্টাৰৰ বিষয়ে মই এই কাৰণে কৈছো কাৰণ এইটো চেণ্টাৰ কিছুমান বিশেষত্ব আছে ইয়াৰ যিসকলে আপোনালোকক শিকায় এই কোচিং চেণ্টাৰৰ যিসকল ফাউণ্ডাৰ হয় তেখেতলোক গোটেইবিলাকে এপিএসসি এক্সামটো ক্ৰেক কৰা ব্যক্তি হয় তেখেতলোক 4 জন আছে টোটাল গোটেই 4 জনে এপিএসসি এক্সাম পাস কৰি আহিছে তো তেখেতলোকৰ হাতত অভিজ্ঞতা আছে হেহে মই এই কোচিং চেণ্টাৰৰ বিষয়ে আপোনালোকৰ আগত আজি মই ক'বলৈ আগবাঢ়িছো তো ইয়াতে মই ইতিমধ্যে উল্লেখ কৰিছো গোটেই কিজনে আপোনালোকক ভালদৰে গাইড কৰিব তাতে আপোনালোকে সকলোবোৰ সুবিধা পাব বিশেষকৈ তাতে এটা লাইব্ৰেৰী আছে 24 ঘণ্টা আপোনালোকে দিনটোত খোলা পাব সেই লাইব্ৰেৰীটো 24/7 আৱাৰ গুড লাইব্ৰেৰীটো ওপেন থাকে তাতে আপোনালোকে সুন্দৰকৈ পঢ়িব পাৰিব লগতে তাৰ তলতে আপোনালোকৰ কেন্টিন পাব তাতে খোৱা বোৱা সকলো ধৰণৰ থকা মেলা সকলো ধৰণৰ ফুল ফেচিলিটি আপোনালোকে পাই যাব তাতে অৰ্থাৎ ক'বলৈ গ'লে কি আপোনালোকে তাত পঢ়া খোৱা থকা গোটেইখিনি ফেচিলিটি একেটা কেম্পাছতে পাব যেটো নেকি আপোনালোকে বেলেগত মোৰ মতে হয়তো ক'তো আপোনালোকে নাপাব সেইটো সুবিধা সেই কাৰণে মই এইটো কোচিং চেণ্টাৰৰ বিষয়ে আপোনালোকক কৈছো তো বন্ধুসকল এইটো মই প্ৰমোশন ভিডিঅ' হিচাপে লনে তেখেতলোকে মোক পাৰ্সোনালি কন্টেক্ট কৰিলে যে ক'লে যে কি যি সকলে আমাৰ অলপমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আছে যি নেকি ইন্টাৰেষ্টেড ৰাখে এপিএসসি এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে হয়তো মই ইতিমধ্যে উল্লেখ কৰিছো এপিএসসি এক্সাম ক্লিয়াৰ কৰাটো ইমান সহজ কথা নহয় তাতে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰাৰ খুবেই প্ৰয়োজন প্ৰফিটেবল বিজনেছ হিচাপে এই কামটো কৰা নাই মই ইতিমধ্যে উল্লেখ কৰিছো তেখেতলোকে নিজে একোজন এপিএসসি ক্লিয়াৰ কৰা ব্যক্তি হয় তেখেতলোকে এইখন ফিল্ডৰ লগত ভালদৰে চিনাকি হেহে তেখেতলোকৰ এটা মনৰ পৰা হেপাহ আছিল যে অসমত যিমান বিলাক টেলেন্টেড ল'ৰা ছোৱালী আছে তেখেতলোকে যাতে আগবাঢ়ি আহে তেখেতলোকে যাতে সুযোগটো পায় সেই কাৰণে তেখেতলোকে এই যেটো চেণ্টাৰ হয় কম্পিটিশন কেয়াৰ নামে এই চেণ্টাৰটো তেখেতলোকে ষ্টাৰ্ট কৰিছে আৰু আকৌ এবাৰ উল্লেখ কৰিছো তাতে আপোনালোকে 24/7 আৱাৰ লাইব্ৰেৰী ফেচিলিটি পাব তাতে এনি টাইম লাইব্ৰেৰী খোলা থাকে যেতিয়া আপোনালোকে সময় পায় বা যেতিয়া যেনে ধৰণে আপোনালোকে শিডিউল মত থাকে তেনে ধৰণে আপোনালোকে তাতে পঢ়িব পাৰিব নিজৰ ইচ্ছামতে খোৱা বোৱাৰ ফেচিলিটি একেটা কেম্পাছতে পাব উল্লেখ কৰিছো আৰু সবতকৈ ডাঙৰ কথা মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম তেখেতলোকৰ ফালৰ পৰা কি হ'ব আপোনালোকে 4 জনকৈ এপিএসসি এক্সাম ক্ৰেক কৰা ব্যক্তিৰ পৰা আপোনালোকে গাইড পাব সেইটো এটা মূল কথা হয় তো এনেকুৱা ধৰণৰ বন্ধুসকল বহুতো কোচিং চেণ্টাৰ আছে কিন্তু এইটো কোচিং চেণ্টাৰৰ বিশেষত্ব এইটোৱে যে ইয়াতে আপোনালোকে এপিএসসি ক্ৰেক কৰা ব্যক্তিৰ পৰা আপোনালোকে গাইড পাব তো বন্ধুসকল বিগত বছৰত তেখেতলোকৰ ইয়াৰ পৰা কোচিং চেণ্টাৰৰ পৰা 120 জন কেণ্ডিডেট দিছিলে আৰু তাৰ ভিতৰতে 58+ কেণ্ডিডেট বন্ধুসকল ভাইভাৰ কাৰণে অলৰেডি এতিয়া সিলেক্ট হৈ আছে তো এটা ডাঙৰ এচিভমেন্ট তেখেতলোকৰ কাৰণে তো বন্ধুসকল তেখেতলোকে বেছিকৈ প্ৰমোশনো কৰা নাই কোনো এডভাৰটাইজমেন্টও কৰা নাই হেহে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিলো তেখেতলোকে 3 জুলাইৰ পৰা নতুনকৈ বেচ লঞ্চ কৰি আছে লিমিটেড সিট হয় আপোনালোকে যদিহে তেখেতলোকৰ কোচিং চেণ্টাৰত এপিএসসি কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত সকলোসমূহ ডিটেইলছ দিয়া থাকিব কন্টেক্ট নম্বৰ পৰা আদি কৰি মেলি আপোনালোকে তাতে জানি ল'ব পাৰিব ভালদৰে যদিহে আপোনালোকে আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছো হেতু গুৱাহাটীত অৱস্থিত হয় তাতে আপোনালোকে মই ৰেকমেন্ড কৰিছো ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকে অনলাইনতো তেখেতলোকে পাই যাব কিন্তু আপোনালোকক মই হাইলি ৰেকমেন্ড কৰিম যাতে আপোনালোকে অফলাইনত গৈ মেলি কৰে কাৰণ হেটা আপোনালোকে এটা পৰিৱেশৰ মাজত পঢ়িব পাৰিব হেটো এটা ডাঙৰ কথা হয় তো বন্ধুসকল ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব মই ইতিমধ্যে উল্লেখ কৰিছো আশা কৰিছো এটা ভিডিঅ'টো ভাল পালে আপোনালোকে যি সকল বন্ধু বান্ধৱী এপিএসসিৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেখেতলোকৰ কাৰণে মই বিশেষকৈ ভিডিঅ'টো লৈ আহিলো আশা কৰিছো ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যি সকল বন্ধু বান্ধৱী এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি আশা কৰি আছে বা আপোনালোকে জানে যে ইহঁতে এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে তো তেখেতলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো লগ পাম এনে ধৰণৰ আকৌ এটা নতুন ভিডিঅ' হৈতে টিল দেন বাই বাই টেক কেয়াৰ